আই ফিল প্ৰাউড, মই প্ৰাউড ফিল কৰি আছোঁ যে হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দ্বিতীয়বাৰলৈ মুখ্যমন্ত্ৰী হ'ব। আৰু এটা বস্তু সঁচা কথা যদি ক'ব লগা হয়, যদি যে আমাৰ যেতিয়া গভৰ্ণমেণ্টখন ফৰ্ম হয় বা এটা পাৰ্টিৰ মুখ্য উদ্দেশ্য হৈছে যে ৰাইজক কেনেকৈ আমি সুখী ৰাখিব পাৰি। যিটো ৰাজনীতিত মানুহৰ ভাল নহয় সেইবোৰ ৰাজনীতি বিজেপি নকৰে, মানুহৰ ভালৰ কাৰণে ৰাজনীতিটো কৰে। আৰু মই ভাবোঁ যে এইবাৰ নিৰ্বাচনটো হোৱাৰ পিছতে আপুনি দেখিছে যে ৰিজাল্ট এনাউন্সমেণ্ট হোৱাৰ পিছতে মানুহৰ উৎসাহটো আপুনি চাইছে। ভাৰতীয় সভ্যতা সংস্কৃতিৰ যিটো এটা পৰিৱেশ যিটো হৈছে, সনাতনী সভ্যতা সংস্কৃতিৰ যিটো এটা পৰিৱেশ হৈছে, সেইটো আমি কোনেও অস্বীকাৰ কৰিব নোৱাৰে। সেইটো কাৰণে মই ভাবোঁ যে এইটো আমাৰ কাৰণে এটা ডাঙৰ বস্তু, এটা আমাৰ কাৰণে এটা গৰ্বৰ বিষয় যে মুখ্যমন্ত্ৰী ডাঙৰীয়া ছেকেণ্ড টাইমলৈ হ'ব। আৰু যোৱাবাৰ মানুহে মুখ্যমন্ত্ৰী কৈছিলে আৰু যে এইটো ট্ৰেইলাৰে হয়, যোৱা 5 বছৰ মেইন চিনেমাখন এইবাৰে হ'ব। আৰু সেইটো কাৰণে যেতিয়া আমাৰ নিৰ্বাচনখন চলিছিল তেতিয়া মানুহে এটাই বস্তু চাইছিল যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মুখৰ পৰা কিবা এটা বস্তু যাতে আমি শুনিব পাৰি। মোৰ সমষ্টিৰ মিটিং কৰিছিলে তেওঁ যাই কিনে। এতিয়া এনেকুৱা এটা পৰিৱেশ হৈছে যে কিবা নটিফিকেশ্যন ওলাইছে বা কামখিনি হৈছে, কামখিনি হোৱাৰ পিছতে মানুহে বিশ্বাস কৰে, এনেকুৱা নহয়। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি ষ্টেজত কিবা কৈ দিয়ে বা বাইটত যদি কিবা কৈ দিয়ে, আপোনাৰ টিভিৰ সন্মুখত যদি কিবা কৈ দিয়ে, আৰু মানুহ এতিয়াও সন্তুষ্ট হৈ যায়, নাই কামটো হ'ব।